মোৰ ঘৰত এটা স্মাৰ্ট মিটাৰ আছিলে আৰু মোৰ কিন্তু এই মিটাৰটো অহাৰ পূৰ্বে আমাৰ পৈতৃক যেটো ঘৰ তাত 1600-2000 টকা আছিলে। এতিয়া মই চাইছো মোৰ বুট কৰো একো লাইট ফেন নলগালেও মই 4500 মান টকা দিব লাগিব প্ৰতি মাহে মাহে। অৰ্থাৎ মোৰো কিজানি 3 3 গুণ বাঢ়ি গৈছে। আৰু মোৰ ঘৰত কিছুদিন পূৰ্বে বিধানসভা অধিৱেশনৰ পিছত দুটা মিটাৰ লগালে। এটা স্মাৰ্ট মিটাৰ মোৰ আছিলে, মই আপত্তি কৰা নাছিলো, আৰু এটা লগাই দিলে এতিয়া। যি কি নহওক ফোনত আহি যায়, মই চাই থাকো, ডেইলি 450-500 এনেকৈ মোৰ গৈ আছে কি জানি দেই। আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়ায়ো এজন বিশিষ্ট আইনজ্ঞ, তেখেত এজন বিজেপি দলৰ শাসকীয় দলৰ সদস্য, প্ৰাক্তন মন্ত্ৰী। তেখেতে এটা ক্ষোভ দিছে। মই যদি সাধাৰণ মানুহৰ ক্ষোভ হ'ল হয় যে কোনোবাই যেটোক আকৌ হিন্দী ভৰকাই দিয়া, আপোনাৰ মই মানে হিন্দী ভাষাটো কৈছো, অৰ্থাৎ উছটাই দিয়া, কোনোবাই উছটাই দিলে বুলি ক'ব পাৰি। কিন্তু সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াক কোনোবাই উছটাব লাগে নে ভৰকাব লাগে? তেখেতে নিজে অনুভৱ কৰিছে যে স্মাৰ্ট মিটাৰৰ ফলত কনজামশ্যন মানে বিল বেছি হয়। আৰু বিশিষ্ট সাংবাদিক এজনৰ মই ফেচবুক পোষ্ট দেখিছিলোঁ, তেখেতৰ মাতৃঘৰ তেজপুৰত, পেঞ্চনাৰ হয়। তেখেতে সেই কথাও লিখিছে। গুৱাহাটীত তেখেতসকলে একেলগে আগতে মানে 4জনৰ মাজত মিটাৰ ছ'চাইটিত থাকে বুলি শ্বেয়াৰ কৰিছিলে। যোৱা বছৰৰ জুলাই মাহৰ, এই বছৰ জুলাই মাহৰ তাৰতম্য দেখাইছে। সেই গতিকে মই ভাবোঁ যে স্মাৰ্ট মিটাৰটো যিহেতু ভাৰতবৰ্ষৰ কোনো ৰাজ্যত অসমৰ নিচিনাকৈ বেছিকৈ দিয়া নাই, কিছুমান সংগঠনে কৈছে আমি স্মাৰ্ট মিটাৰবিলাক ভাঙি যাম। আৰু স্মাৰ্ট মিটাৰটো কিছুদিন আগলৈকে আমাৰ প্ৰকৃততে এইবিলাক সব মাল্টিনেশ্যনেল কোম্পানীৰ কাহিনী হয়। আৰু মাল্টিনেশ্যনেল কোম্পানীবিলাকৰ কাৰণেই কিছুদিন পূৰ্বে আমাৰ প্ৰিপেইড এই যেটো দিলে, ইয়াৰ পূৰ্বে আৰু স্মাৰ্ট মিটাৰ দিছিলে, সেইটো পোষ্টপেইডটো দি থৈছিলে আমাক। কিন্তু এতিয়া মানে প্ৰিপেইড পোষ্টপেইড কৰি মানে বদলাই আছে। এইবিলাক মানে চৰকাৰী পইচাবিলাক অপচয়। আৰু অসমৰ বাদ দি অন্য কোনো ৰাজ্যত এনেকৈ ডমেষ্টিক কনজিউমাৰৰ ক্ষেত্ৰত এই হাৰত কৰা নাই, যেটো কথা আপোনালোকৰ বিধানসভাত মই উল্লেখ কৰিছিলোঁ। গতিকে এতিয়াও কওঁ, অসম চৰকাৰৰ শুভবুদ্ধি উদয় হওক আৰু ৰাজপথলৈ কোনো মানুহক মই যাবলৈ নিদিওঁ বুলি মুখ্যমন্ত্ৰী মহোদয়ে যি কথা সদায় কৈ থাকে, এতিয়া মই দেখা পাইছোঁ বিভিন্ন কাৰণত ৰাইজ আকৌ ৰাজপথলৈ ওলাই গৈছে, যেটো আমিও আশা নকৰোঁ তেখেতে যেন ৰাজপথৰ পৰা মানুহখিনিক ঘূৰাই অহাৰ পৰিৱেশ তৈয়াৰ কৰি দিয়ে, এই অনুৰোধ মুখ্যমন্ত্ৰীৰ প্ৰতি আৰু দাবী। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।